সকলোলৈকে নমস্কাৰ জনাই মোৰ আজিৰ অন্য এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে, আমিও ভালে আছোঁ। আৰু আজি আপোনালোকক জনাওঁ, আজি 15 আগষ্ট উপলক্ষে সকলোলৈকে শুভেচ্ছা জনালোঁ। তাৰ কাৰণে আমাৰ মাইনালৈ দেউতাকে কিছু সামগ্ৰী আনি দিছিলে, তাকে কেইখনমান ফটো উঠাই 15 আগষ্টৰ শুভকামনা সকলোলৈকে জনালোঁ। আৰু এয়া হৈছে পাত শাক, মানে ছজনা পাতৰ খাৰ আজি খাম আমি, আৰু কলমৌ শাকৰ ভাজি। সেইটো আপোনালোকক নেদেখুৱাওঁ বাৰু। ৰাতিপুৱা খাই বৈ উঠি আমি হস্পিটেললৈ বুলি ওলালোঁ। মানে আজি মাইনাৰ ভেকচিন আছে। ভেকচিন আমাৰ 6 মাহৰটো মিছ হৈ গ'ল, গতিকে তাকে ডক্টৰৰ লগত কথা পাতি কেনেকৈ দিব পাৰে আমি হস্পিটেললৈ বুলি ওলাই দিলোঁ। মানুহে নাই, বহুত মানুহ নাই আজি, কেতিয়াবা ফুল হৈ থাকে। ভাবিলোঁ তাইক লৈ অকণমান ভিডিঅ' কৰোঁ, ক'ত তাই দেখোন নিদিয়ে কৰিবলৈ। যি কি নহওক, এইখিনি সময়খিনি সিহঁতৰ মানে বাচ্চাবোৰৰ কাৰণে বহুত দুখ লাগে নহয় জানো। যেতিয়া ভেকচিন দিবলৈ আহোঁ, সিহঁতেতো নাজানে যে ভেকচিন দিয়াৰ পিছতহে গম পায় যে কিবা এটা হৈছে বুলি। বৰ দুখ লাগে জানেনে, ভেকচিন দিয়া সময়খিনি কি যে হ'ব। আৰু এয়া গোটেই খালী হৈ আছে, মানে আজি অলপ সোনকালে আহি পালোঁ নেকি আমি। এতিয়ালৈকে মানে বাচ্ছাৰ পেচেণ্ট নায়েই। আমি আহি পালোঁ, আহি পাই অকণমান বহিলোঁ কাগজখিনি চোৱালৈকে। তাৰপিছত ইনজেকশ্যনটো দিব, ইনজেকশ্যনটো দিয়ালৈ গৈ আছোঁ। মানে আমি ডক্টৰক দেখুৱালোঁ, পেচেণ্ট নাছিলে যে আহিয়ে পালোঁ। ডক্টৰে আমাক তাইক কি খুৱাব লাগে ক'লে, কণী কুহুম খুৱাবলৈ দিছে। খিচাৰীটো আগতেই কৈছে, কি এড কৰিব লাগে ক'লে। কমপ্লিমেণ্টেৰী ফুড এক্সট্ৰা পেকেট দিয়া নাই, নিজে যিটো ঘৰত বনাব পাৰি তেনেকৈ খুৱাব ক'লে। আৰু এয়া ভেকচিন দিয়াৰ আগত অকণমান উঠাই ৰাখিলোঁ, তাৰপিছত এয়া ভেকচিন দিলে। हो गया আৰু ভেকচিন দি উঠি অকণমান সময় ৰখিব লাগে যে আমি ৰৈ দিলোঁ। আৰু এটা বিশেষ কাৰণতো, আমাৰ যোৱাকালি হস্পিটেললৈ আহিছিলে দেখুৱাবলৈ আমাৰ পেহীৰ অসুখ হৈ থকাৰ কাৰণে, কিন্তু ৰিপৰ্টখিনি যোৱাকালি নাপালে, আজিহে দিব। আৰু সেই ৰিপৰ্টখিনি ডক্টৰক দেখুৱাবলৈ মানে মানুহজনে ৰৈ আছে, ডক্টৰ বোলে অহাই নাই। মইতো নাজানো বাৰু, চিনি নাপাওঁ। আজি মানুহ বেছি নাই আকৌ। হস্পিটেলত অকণমান ফুল সজাই ৰাখিবলৈ চেষ্টা কৰিছে, খোৱা পানী আছে ব্যৱস্থা। ফাইনেলি ডক্টৰ আহি পোৱাত ৰিপৰ্টখিনি দেউতাকে দেখুৱাবলৈ গ'লে। মাইনাৰ নহয় বাৰু, আমাৰ পেহীৰ। তো এতিয়া আমি ঘৰলৈ যাবলৈ ওলাই দিলোঁ। আৰু অকণমান ভিডিঅ' এটা কৰিলোঁ হস্পিটেলৰ চৌহদটো। বহুত ভাল লাগে, বহুত গছ গছনি আছে যে, গছৰ তলত থাকিলে একদম ধুনীয়া বতাহ লাগে, ভাল লাগে ঠাইখিনি। সেইকাৰণে অকণমান ভিডিঅ' এটা কৰি দিলোঁ।
ভিডিঅ'টি চাই কেনেকুৱা লাগিলে জনাবচোন। যদি ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।